আপোনালোকৰ মাধ্যমে লগে লগে এটা কথা মই অসমৰ মুখ্যমন্ত্ৰী সাহেবক কৈছোঁ, কমচেকে তেখেতে এটা সংকল্প লওক, আমি আৰু কমিউনেল কথা নকওঁ, এই দেশ প্ৰেমটো বাঢ়াই ৰাখক, আপোনাৰ কাৰণেও ভাল হ'ব, দেশবাসীসকলৰ কাৰণে ভাল হ'ব। এই যে হেড স্পিচ আপোনাৰ দিয়ে, এইটো মানুহে বেয়া পাই আছে। আপুনি ভাবিছে বোলে আপোনাৰ চান্দি চমকি আছে, ন, বহুত বেয়া মেছেজ গৈ আছে। আপুনি কমচে কম আজিৰ দিন এইটো সংকল্প লওক, বোলে আৰু আমি হেড স্পিচ নিদিওঁ, যে আৰু মিয়ালৈ পলিটিক্স কৰিব নালাগে। এইটোৰ কাৰণে যে আমি 20 বছৰ আজিৰ পৰা যদি আৰু ঠেলাৱালা হওক, ৰিক্সাৱালা হওক, মাটি কাটনেৱালা হওক, যি হওক, নিজৰ বাল বাচ্চাক আপুনি কৈছোঁ, মই মহিলাসকলক, আমাৰ অহা জন্মৰ ছোৱালীসকল যে বহি আছে, কালি আপোনালোকৰ বিয়া হ'ব, আপোনালোকৰ ছোৱালী হ'ব, এইসকলক আজিৰ পৰা আপোনালোকে এইটো প্ৰতিজ্ঞাবদ্ধ হওক যে আমি শিক্ষা ছাড়া আমাৰ কোনো উন্নতি নাই। 20 বছৰলৈকে আমি যদি শিক্ষিত হৈ যাওঁ, কোনো মানুহে আমাক মিয়া বুলি গালি দিব নোৱাৰিব। সেইটোৱে কথা। যিদিনা হেমন্ত বিশ্ব শৰ্মা গাদ্দিৰ পৰা নামি যাব, উচ্ছেদ বন্ধ হৈ যাব। মই কৈছোঁ যে আমাৰ বহুত মানুহে ভাবে বোলে এইটো আমাৰ কাৰণে নহয়, আমাৰ পূৰ্বপুৰুষে এই ভাৰতক আজাদ কৰাৰ কাৰণে কোটি কোটি মানুহে জান দিছে। তাৰপিছত এইটো আমি আজাদীটো পাইছোঁ। চবেই আগবাঢ়ি আহিব লাগে, ৰাতিপুৱাৰ পৰা আগৰ দিনৰ পৰা তৈয়াৰ হ'ব লাগে, আহি আমি এইটো উৎসাহ হিচাপে মানাব লাগে আপোনালোকৰ মাধ্যমে। লগে লগে এটা কথা মই অসমৰ মুখ্যমন্ত্ৰী সাহেবক কৈছোঁ, কমচেকে তেখেতে এটা সংকল্প লওক, আমি আৰু কমিউনেল কথা নকওঁ, এই দেশ প্ৰেমটো বাঢ়াই ৰাখক, আপোনাৰ কাৰণেও ভাল হ'ব, দেশবাসীসকলৰ কাৰণে ভাল হ'ব। এই যে হেড স্পিচ আপোনাৰ দিয়ে, এইটো মানুহে বেয়া পাই আছে। আপুনি ভাবিছে বোলে আপোনাৰ চান্দি চমকি আছে, ন, বহুত বেয়া মেছেজ গৈ আছে। আপুনি কমচে কম আজিৰ দিন এইটো সংকল্প লওক, বোলে আৰু আমি হেড স্পিচ নিদিওঁ, যে আৰু মিয়ালৈ পলিটিক্স কৰিব নালাগে। এইটোৰ কাৰণে যে আমি 20 বছৰ আজিৰ পৰা যদি আৰু ঠেলাৱালা হওক, ৰিক্সাৱালা হওক, মাটি কাটনেৱালা হওক, যি হওক, নিজৰ বাল বাচ্চাক আপুনি কৈছোঁ, মই মহিলাসকলক, আমাৰ অহা জন্মৰ ছোৱালীসকল যে বহি আছে, কালি আপোনালোকৰ বিয়া হ'ব, আপোনালোকৰ ছোৱালী হ'ব, এইসকলক আজিৰ পৰা আপোনালোকে এইটো প্ৰতিজ্ঞাবদ্ধ হওক যে আমি শিক্ষা ছাড়া আমাৰ কোনো উন্নতি নাই। 20 বছৰলৈকে আমি যদি শিক্ষিত হৈ যাওঁ, কোনো মানুহে আমাক মিয়া বুলি গালি দিব নোৱাৰিব। সেইটোৱে কথা। যিদিনা হেমন্ত বিশ্ব শৰ্মা গাদ্দিৰ পৰা নামি যাব, উচ্ছেদ বন্ধ হৈ যাব। মই কৈছোঁ যে আমাৰ বহুত মানুহে ভাবে বোলে এইটো আমাৰ কাৰণে নহয়, আমাৰ পূৰ্বপুৰুষে এই ভাৰতক আজাদ কৰাৰ কাৰণে কোটি কোটি মানুহে জান দিছে। তাৰপিছত এইটো আমি আজাদীটো পাইছোঁ। চবেই আগবাঢ়ি আহিব লাগে, ৰাতিপুৱাৰ পৰা আগৰ দিনৰ পৰা তৈয়াৰ হ'ব লাগে, আহি আমি এইটো উৎসাহ হিচাপে মানাব লাগে